সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু দেখিছেনে একদম সুন্দৰ পৰিৱেশত এটা সুন্দৰ খবৰ নহয় এনেও এই দুদিন এনেকুৱাই গৰম আৰু সেই গৰমত আপোনালোকক দিবলৈ লৈছোঁ এটা গৰম খবৰ আৰু সেই গৰম খবৰটো পোৱাৰ লগে লগে চৌদিশে একদম হুলস্থুল লাগিছে মুঠতে মিডিয়াসকল ব্যস্ত আজি এইটো নিউজক লৈ পেলাই আৰু নিউজটো কি আপোনালোকক কম কিন্তু তাৰ আগতে মোৰ এনেকুৱা হৈছে দুগৰাকীমান মহিলালৈ মোৰ এনেকুৱাই দুখ লাগিছে আনচাই তেওঁলোকে এনেকুৱা কথা কৈছে মিঠাতেলটো মুখত নুফুটে মিঠাতাল মাৰিছে গম পাইছে আৰু ইমান নাছিলে বাগিলে যি হাত দাঙি দাঙি চিঞৰিলে কিন্তু তেওঁলোকৰ মিঠাতেলটো ভাগ্যত নিমিলিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে এইটো কি হৈছে যে আপোনালোকে চাউল দালি চেনি নিমখ এইকেইটাহে পাইছে আৰু এইবাৰ জিকাৰ পিছত মই দিম কি মিঠাতেল আৰু তাৰ লগতে চাহপাতো আৰু এজনটোৱে মলুৱাইটো কৈছিলে কি বোলে আমুল তাজাও দিব কৈছিল না নাই কিন্তু সেইকেইটা ভিডিঅ' ইউটিউবৰ জোখত নহয় সেইটো কাৰণে মই আপোনালোকক দিবলৈ নোৱাৰিলোঁ গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা দুগৰাকীমান মহিলা আছে তেওঁলোকৰ বেচেৰি ৰাম কিন্তু সঁচা কথা ক'ব লাগিব এইখিনি বস্তু দিয়াৰ কাৰণে একেবাৰে দৰিদ্ৰ সীমাৰেখা তলৰ মানুহখিনি বহুত সুবিধা হৈছিলে সেইটো ক'বই লাগিব একদম অপ্ৰিয় হ'লেও সেইটো সত্য কথা নহয় জানো কিন্তু কি হৈছে এতিয়া আৰু অৰুণোদয় বাৰু অৰুণোদয়ৰ কথাহে আহে সেইটোতো আছে তাৰ পিছত এটাৰ পিছত এটা কৰ্তন কৰি গৈ থাকিব এয়াই হ'ল কি আমাৰ মুখ্যমন্ত্ৰীৰ টেলেণ্ট মুখ্যমন্ত্ৰীয়ে গম পায় কাক কেনেকৈ টোপ দিলে কি ক'ৰ পৰা কিমান লাভৱান হ'ব সেই কথাটো গম পায় গতিকে মোৰ দুগৰাকীমান মহিলালৈ এনেকুৱাই বেয়া লাগিছে বেচেৰি কপালত নাই দেই তেহেঁতৰ কপালত নাই দুখো লাগিছে আৰু মতাকেইটাই চাগে কিমান গালি দিছে সেইটো ভগৱান জানে আৰু সেই কিছুমান মতা মানুহক দেখোঁ মাইকী মানুহৰ সেই বস্তুকেইটালে দালি চেনি চাউল এইকেইটালে আশা পালি ৰখি থাকে এনেকুৱা ধুদৰ পচলা হৈছে আঁচনিটো যে কাটিছে একেবাৰে সুন্দৰ হৈছে কিয় সুন্দৰ হৈছে জানেনে বহুত মতা মানুহক দেখোঁ সেইকেইটালৈকে আশা কৰি ৰখি থাকে কাম বন নকৰে তেওঁলোকৰ সেইকেইটা কিনি খাবলৈ পইচা নাই কিন্তু মদ টুপি কিনি খাবলৈ তেওঁলোকৰ হাতত পইচা ওলায় তেতিয়া তেওঁলোকে মিলাব পাৰে অ'পা ত'পা 10 টকা 20 টকা মিলাই পেলাই তেওঁলোকে সেই টুপি খাব পাৰে কিন্তু ঘৰৰ বস্তু এটা যে নাইকিয়া হৈ যায় তেতিয়া যে মিলাব লাগে সেইটো কিন্তু তেওঁলোকৰ মগজত নধৰে গতিকে বহুত সুন্দৰ হৈছে এফালৰ পৰা এই আঁচনি কাটি আৰু একেবাৰে বন্ধই কৰি থৈ দিয়কচোন তেতিয়াতো আৰু মজা ওলাব হয়নে নহয় কিন্তু সেই সেলফি মৰা বাইদেউ কিগৰাকীলে মোৰ বহুত বেয়া লাগিছে আৰু বেয়া লাগিছে ইমান গৰমত ইমান সুন্দৰ জাপ দি যি কিগৰাকী মহিলাই নাচিছিলে আপোনালোকক মই দেখাইছোঁ চাওকচোন মোৰ আজি বৰ দুখ লাগিছে এই গৰমতো আপোনালোকে চাওকচোন মহিলা কিগৰাকীক মিঠাতেল বুলি চিঞৰি লাভ নহ'ল চৰকাৰ গঠনৰ এমাহতেই লুটিবাগৰ মুখ্যমন্ত্ৰী হিমন্তৰ লাখ হিতাধিকাৰীলৈ দুখৰ খবৰ এই মাহৰ পৰা নাপাব বিনামূলীয়া চৰকাৰী ৰেচন অত্যাধিক দামত কিনিব লাগিব চেনি দাইল আৰু নিমখ ৰাজ্যৰ 70 লাখ হিতাধিকাৰীৰ সন্মুখত ভয়ংকৰ বিপদ কথা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠনৰ প্ৰথম মাহটোতেই ৰাজ্যৰ ওপৰত চূড়ান্ত মাথা মাৰ ফুটালে বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি বিজেপি চৰকাৰে সংকটৰ গৰাহলৈ ঠেলি দিলে সৰ্বসাধাৰণ জনতাক ৰাজ্যৰ লাখ হিতাধিকাৰীৰ সন্মুখত নামি আহিছে অন্ধকাৰ ইমান দিনাই ঘৰত বহিয়েই চৰকাৰী ৰেচন পাই অহা হিতাধিকাৰীয়ে এতিয়াৰে পৰা নাপাব চৰকাৰী সা সামগ্ৰী বিশেষকৈ দাইল চেনি আৰু নিমখ এতিয়াৰে পৰা কিনিব লাগিব বজাৰ মূল্যতে এক কথাত ক'বলৈ গ'লে ঘৰতেই বহি ফ্ৰীতে খোৱাৰ দিন উকলিল হিতাধিকাৰীৰ ৰাজ্যৰ 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই দুখবৰ আনিছে বিজেপি চৰকাৰে জুন মাহৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব সুলভ মূল্যৰ দাইল চেনি আৰু নিমখৰ যোগান জানিব পৰা মতে এই সামগ্ৰীসমূহ সুলভ মূল্যত যোগান ধৰিবলৈ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ নাই কোনো বাজেট যাৰ ফলত জুন মাহৰ পৰা বন্ধ হৈ পৰিব চৰকাৰী চেনি দাইল আৰু নিমখ
উল্লেখ্য যে বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলক বিনামূলীয়া চাউলৰ লগতে প্ৰতি কিলোত 60 টকাকৈ 1 কেজি দাইল, প্ৰতি কিলোত 30 টকাকৈ 1 কিলো চেনি আৰু 10 টকাত 1 কিলো নিমখ যোগান ধৰিছিল বিজেপি চৰকাৰে। চৰকাৰৰ এনে পদক্ষেপত ভুল যোৱা হিতাধিকাৰীসকলে নিৰ্বাচনী সভাত মিঠাতেল বুলি চিঞৰিছিল। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে চৰকাৰ গঠন হ'লে মিঠাতেলো সুলভ মূল্যত দিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনত জয়লাভৰ পাছতেই ওলোটা খৰ দিলে বিজেপি চৰকাৰে। মিঠাতেল দিয়াটো দূৰৰে কথা, এতিয়া সুলভ মূল্যত চেনি দাইল দিবলৈও অসমৰ্থ হ'ল বিজেপি চৰকাৰ। দেখিলেনে? আৰু আপোনালোকে কওকচোন বাৰু, বেয়া লাগিছেনে নাই? ইমান ধুনীয়াকৈ সাজি কাচি আহি পেলাই জাপ মাৰি মিডিয়াৰ আগত নাচিছিলে আৰু এতিয়া তেওঁলোকৰ এনেকুৱাই কপাল বেয়া, এই 3 আঙুল কপালত সেইখন লিখি নাহিলে যে মুখ্যমন্ত্ৰীয়ে দিয়া 1 লিটাৰ মিঠাতেল আমি খাবলৈ নাপালোঁ আৰু কি হ'ব, ৰিলছ বনাব নোৱাৰিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, কিহৰ কাৰণেনো এওঁলোকৰ এই গতি হ'ল আপোনালোকে চাওক ভিডিঅ'টোৰ শেষলৈ। ৰাজ্যৰ ৰেচন কাৰ্ড থকা 70 লাখ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ হিতাধিকাৰী 100 টকাত নাপাব দাইল, চেনি আৰু নিমখ। হিতাধিকাৰীক সুলভ মূল্যত এই সামগ্ৰী যোগান ধৰিবলৈ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ নাই পৰ্যাপ্ত বাজেট। উল্লেখ্য যে বিগত নৱেম্বৰ মাহৰ পৰা চলিত মাহলৈকে 100 টকাত ৰেচন কাৰ্ড থকা লোকে লাভ কৰিছিল এই 3বিধ সামগ্ৰী। আগন্তুক বাজেটত ধাৰ্য কৰিলেহে ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ ৰেচন কাৰ্ডযোগে 100 টকাত পাব পাৰে এই সামগ্ৰীসমূহ। উল্লেখ্য যে চাউল, দালি, চেনি, নিমখৰ লগতে চাহপাত আৰু মিঠাতেলো সুলভ মূল্যত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰা হয়নে নহয় সেয়া আগন্তুক বাজেট অধিৱেশনৰ পিছতে স্পষ্ট হৈ পৰিব। আমাক ৰহাৰ পৰা এই সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া শুনাব সাংবাদিক অসীম চেত্ৰী। আচলতে ৰাজ্যৰ 70 লাখ যি ৰেচন কাৰ্ড হিতাধিকাৰী, সেই হিতাধিকাৰীয়ে 1 জুনৰ পৰা 100 টকাত লাভ নকৰিব চেনি, দাইল আৰু নিমখ। আচলতে প্ৰায় নিৰ্বাচনৰ কেইদিনমান পূৰ্বৰ পৰা আচলতে এই যি ৰেচন কাৰ্ড হিতাধিকাৰীসকল আছিল তেওঁলোকক আচলতে বিনামূলীয়া চাউলৰ লগতে 100 টকা মূল্যত চেনি, দাইল আৰু নিমখ যোগান ধৰা হৈছিল। কিন্তু বৰ্তমান আচলতে খবৰ অনুসৰি যে 1 জুনৰ পৰা সেই যি আঁচনি, সেই যি 100 টকাত যি চেনি, দাইল আৰু নিমখ লাভ কৰিছিল সেয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। কাৰণ আচলতে সেই হিতাধিকাৰীসকলক সেইসমূহ 100 টকাত যি যোগান ধৰিবলৈ আচলতে অসম চৰকাৰৰ পৰ্যাপ্ত বাজেট নাই বুলি ইতিমধ্যে কৈছে। আৰু দেখিবলৈ পোৱা গৈছিল যে নিৰ্বাচনৰ পূৰ্বে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বহুতো প্ৰতিশ্ৰুতি দিছিল যে চেনি, দাইল, নিমখৰ লগত তেওঁ মিঠাতেলো যোগান ধৰাৰ কথা কৈছিল নিৰ্বাচনত জয়ী হলে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মিঠাতেলটো দূৰৰে কথা, যিকেইটা বস্তু দি আছিল, যিকেইটা সামগ্ৰী দি আছিল চেনি, দাইল, নিমখ, সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ৰহাৰ সচেতন লোকসকল আছে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি আছিল মিঠাতেলৰ, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যি সামগ্ৰী যোগান ধৰিছিল চেনি, দাইল, নিমখ, সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে। নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ আচলতে বাস্তৱ কেতিয়াবা নহয়। আমি বিগত সময়ত বহু বছৰ ধৰি আহিছো, স্বাধীনতা দিনৰ পিছৰ পৰা বহু ধৰি পাই আহিছো। ইলেকশ্যনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি থাকে, ৰাইজৰ মাজলৈ যিটো বাৰ্তা লৈ যায়, সহানুভূতিশীল আৰু সাহায্য প্ৰদানৰ কাৰণে উন্নয়নশীল এখন ৰাষ্ট্ৰ গঢ়িব, উন্নয়নশীল এটা জাতি গঢ়িব, পৰৱৰ্তী সময়লৈ সেইবোৰ আমি দেখা পোৱা নাযায়। সেইবোৰ আচলতে প্ৰতিশ্ৰুতি হয়, মানুহক সান্তনা হয়। কিন্তু এইখিনি সময়ত সমবায়ৰ জৰিয়তে অসমৰ যিখিনি মানুহ সাহায্য প্ৰদান কৰি আছিলে, বিনামূলীয়া চাউল, তাৰ লগে লগে দালি, নিমখ, চেনি 100 টকাতে উপলব্ধ হৈছিল। সেইখিনি পৰৱৰ্তী নিৰ্বাচনৰ সময়ত তেখেতলোকে কৈছিল আৰু অন্যান্য দৰকাৰী অনুপাতে হয়তো মিঠাতেলো দিব, চাহপাতো দিব, অন্যান্যখিনি দিব। কিন্তু আমি দেখা পালো এতিয়া বৰ্তমান সময়ত এইটো আটাইতকৈ নিৰ্ভৰশীল কথা হৈছে কি, যে অসম চৰকাৰৰ যিটো অৰ্থনীতি ব্যৱস্থা, ভাৰসাম্যটো কিমান শকত আছে। ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যদি কথাবিলাক এনেদৰে নোহোৱাকেও কয়, তেতিয়াহ'লে নিৰ্বাচনৰ কিছু কথা হয়তো মানে ভাৰী হ'ব। মজা লাগিছে নহয়নে? কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু বৰ মজা লাগিছে। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।